মোৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ ইতিমধ্যে ক্লাছ 9ৰ যি জিঅ'গ্ৰাফি আছে ইলেক্ট্ৰিক জিঅ'গ্ৰাফি পৰীক্ষা আহি আছে তাৰ কাৰণে আমি কেনেকুৱা ধৰণৰ প্ৰশ্ন পঢ়িব লাগিব যেহেতু তোমালোকে গোটেই পাঠেই পঢ়িব লাগিব মেইন বুক তথাপি মই তোমালোকক কেইটামান সুবিধাৰ কাৰণে দেখাই দিছো আমি কেনে ধৰণে পঢ়িলে উপকৃত হ'ব পাৰিম বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা কিমান কিলোমিটাৰ উচ্চতালৈ প্ৰসাৰিত হৈ আছে 10,000 কিলোমিটাৰ বায়ুমণ্ডলৰ একেবাৰে তলৰ স্তৰটো কি টপস্ফিয়াৰ বায়ুমণ্ডলৰ স্তৰ কেইটা আৰু কি কি টপস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ মেছোস্ফিয়াৰ আৰু থাৰ্মোস্ফিয়াৰ বায়ুমণ্ডলত পৰিৱৰ্তিত অৱস্থাত অন্যতম প্ৰধান কাৰণ কি সূৰ্যৰ তাপ বতৰ আৰু জলবায়ু কাক বোলে তো তোমালোকে চাই ল'বা মই ধুনীয়াকৈ কৰি দিছোঁ বতৰ হৈছে এখন ঠাই কম সময়ৰ বাবে যিটো মানে আমাৰ জলবায়ু অৱস্থাৰ সৃষ্টি হয় হেতু কোৱা হয় বতৰ আৰু জলবায়ু গড় অৱস্থা আমি যদি এখন ঠাই দীৰ্ঘকাল কমেও 30 বছৰৰ বাবে চলি থাকিব তেতিয়াহে তাক জলবায়ু বুলি কোৱা হয় বতৰ উপাদান বুলি ক'লে সাধাৰণতে আমি উত্তাপ চাপ আৰু আৰ্দ্ৰতা এটো লিখিব লাগিব ইয়াৰ পিছত বায়ু প্ৰবাহ কি বুলি আহে তেতিয়া তোমালোকে চোৱা বায়ুমণ্ডলৰ তাপৰ তাৰতম্য ঘটি বায়ুৰ উচ্চ চাপ অথবা নিম্ন চাপৰ সৃষ্টি হোৱাকে বায়ু প্ৰবাহ বোলে বায়ুমণ্ডলৰ উত্তাপ কি দিশত হয় এতিয়া আমি দুটা দিশত হয় এটা অনুভূমিক এটা হৈছে উলম্ব এটা হৰাইজেন্টেল এটা ভাৰ্টিকেল আৰু বায়ুমণ্ডলৰ মাজেৰে প্ৰতি 1 কিলোমিটাৰ বায়ুৰ উত্তাপ গড় কিমান 6 ডিগ্ৰী সেলসিয়াস তাৰ পিছত ক্ৰটিহাৰটো আহে ক্ৰটিহাৰ কি বায়ুমণ্ডলৰ মাজেৰে উত্তাপ অনুসৰি বায়ুৰ উত্তাপ হ্ৰাস হোৱাকে ক্ৰটিহাৰ লেপছ ৰেট বুলি কোৱা হয় বায়ুমণ্ডলৰ উত্তাপ অনুভূমিক আৰু উলম্ব দিশত পৰিৱৰ্তন হোৱাৰ ফলত কি হয় উলম্ব দিশত বায়ুৰ উত্তাপৰ হ্ৰাস বৃদ্ধি হয় অনুভূমিক দিশত বায়ুৰ উত্তাপৰ হ্ৰাস বৃদ্ধি হয় বায়ুমণ্ডলৰ অনুভূমিক দিশত বায়ু প্ৰবাহৰ সৃষ্টি হয় আৰু বায়ুৰ উত্তাপ একে ঠাইতে সময়ে সময়ে ভিন ভিন হয় আৰু আমি আন এটা প্ৰশ্নলৈ যাম সূৰ্যৰ ৰশ্মি দুপৰীয়া কোন ঠাইত লম্বভাৱে পৰে পোনপটীয়াকে বায়ুমণ্ডলৰ মাজেদি সূৰ্যৰ ৰশ্মি লম্ব ৰশ্মিয়ে কম দূৰত্ব অতিক্ৰম কৰে ভূপৃষ্ঠৰ কম ঠাইত পতিত হয় বাবে ইয়াৰ তীব্ৰতা ভূপৃষ্ঠত ইয়াৰ তীব্ৰতা বেছি হয় তাৰ পিছত এয়া আমি পঢ়ি আছো আমি বায়ুমণ্ডলৰ উত্তাপ আৰু অনুভূমিক আৰু উলম্ব দিশত পৰিৱৰ্তন হোৱাৰ ফলত কি হয় 7 নম্বৰটো চোৱা ভৰ দুপৰীয়া বায়ুমণ্ডল অতি উষ্ণ হয় আৰু অধিক উত্তাপ অনুভৱ কৰো পুৱা বা আবেলি সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ ভূপৃষ্ঠত পৰে আৰু বহলকৈ পতিত হয় বাবে ইয়াৰ তীব্ৰতা কম হয় ফলত উত্তাপো কমকৈ অনুভূত হয় পৃথিৱীয়ে নিজ মেৰুদণ্ডত কিমান ডিগ্ৰী কোণ কৰি সূৰ্যক প্ৰদক্ষিণ কৰে 37 ডিগ্ৰী 37 ডিগ্ৰী হেলনীয়া হৈ সূৰ্যক প্ৰদক্ষিণ কৰাৰ ফলত কি হয় কেতিয়াবা উত্তৰ কোণত সূৰ্যৰ ওচৰ চাপি আহে দক্ষিণ গোলাৰ্ধত সূৰ্যৰ পৰা আঁতৰি যায় ইয়াৰ বিপৰীতে কেতিয়াবা উত্তৰ গোলাৰ্ধত সূৰ্যৰ পৰা আঁতৰি যায় দক্ষিণ গোলাৰ্ধত সূৰ্যৰ ওচৰ চাপে যিটো গোলাৰ্ধত সূৰ্যৰ ওচৰ চাপে সেই গোলাৰ্ধত তেতিয়া গ্ৰীষ্মকাল আৰু যিটো গোলাৰ্ধত সূৰ্যৰ পৰা আঁতৰি যায় সেই গোলাৰ্ধত শীতকাল হয় সূৰ্যৰ ৰশ্মি গোটেই বছৰটো বিষুৱী অঞ্চলত পোনকৈ পৰে বাবে এই অঞ্চলত বায়ু গৰম হয় তাৰ পিছত আমি আন এটা প্ৰশ্নলৈ যাওঁ বিষুৱৰ পৰা উত্তৰলৈ বা দক্ষিণলৈ দুই মেৰুৰ ফালে সূৰ্যৰ ৰশ্মি কমি এঢলীয়া হৈ ভূপৃষ্ঠত পৰে বাবে বিষুৱৰ পৰা মেৰু অঞ্চললৈ উত্তাপ কমি যায় আৰু মেৰু অঞ্চল অতিপাত ঠাণ্ডা হয় বায়ুৰ চাপ কি এইটো প্ৰশ্ন তোমালোকে চাই ল'বা বায়ুৰ চাপ বেৰোমিটাৰ এটা চিত্ৰ আঁকিব দিলে বেৰোমিটাৰটো চিত্ৰ তোমালোকে এনে ধৰণে আঁকিবা এইটো বহুত ইম্পৰ্টেন্ট হয় পৰীক্ষাত এইটো আহে তাৰপিছতে বায়ুমণ্ডলৰ চাপ মানে কি প্ৰতি একক ক্ষেত্ৰফলত বায়ুৱে প্ৰয়োগ কৰা বল বায়ুমণ্ডলত চাপৰ জোখ ক'ত লোৱা হয় সাগৰ পৃষ্ঠৰ উষ্ণতাত সাগৰ পৃষ্ঠত বায়ুমণ্ডলৰ গড় চাপ কিমান প্ৰতি বৰ্গ ইঞ্চিত 14.7 পাউণ্ড বা প্ৰতি বৰ্গ কিলোমিটাৰত 1 কিলোগ্ৰাম বায়ুমণ্ডলৰ চাপ জোখা যন্ত্ৰটো বেৰোমিটাৰ সমুদ্ৰ পৃষ্ঠত বায়ুৰ স্বাভাৱিক চাপ কিমান 29.92 ইঞ্চি বা 760 মিলিমিটাৰ বায়ুৰ চাপ কিহত প্ৰকাশ কৰা হয় মিলিবাৰ এককত সাগৰ পৃষ্ঠত কিমান ডিগ্ৰী উত্তাপত বায়ুৰ চাপ জোখা হয় 15 ডিগ্ৰী সেন্টিগ্ৰেড 1 ইঞ্চি পাৰাস্তম্ভৰ চাপ কিমান 33.9 মিলিবাৰ 15 ডিগ্ৰী সেন্টিগ্ৰেড উত্তাপত বায়ুৰ চাপ কিমান মিলিবাৰ বুলি ধৰা হয় 1013.2 মিলিবাৰ ইয়াৰ পিছত আমি আৰু এটা প্ৰশ্ন চালো 900 ফুট উচ্চতাত বায়ুৰ চাপ কিমান 34 মিলিবাৰ হাৰত কমি যায় 1 ইঞ্চি অথবা 34 মিলিবাৰ হাৰত কমি যায় প্ৰতিদিনে বাষ্পীভৱন ক'ৰ পৰা হয় সূৰ্যৰ আপাতিত ৰশ্মি উত্তাপৰ বাবে বৰফৰ স্তূপ বৰফাকৃত অঞ্চল সাগৰ মহাসাগৰ হ্ৰদ নদ-নদী জলাশয় আদি অধক্ষিক কাক বোলে এইটো চাই ল'বা জলচক্ৰ কাক বোলে এইটো চাবা বায়ুৰ আৰ্দ্ৰতা কাক বোলে সংপৃক্ত বায়ু কাক বোলে আৰু বায়ুৰ আৰ্দ্ৰতা কেই প্ৰকাৰৰ দুই প্ৰকাৰৰ চৰম আৰ্দ্ৰতা আপেক্ষিক আৰ্দ্ৰতা চৰম আৰ্দ্ৰতা কিহত প্ৰকাশ কৰা হয় গ্ৰাম হিচাপে প্ৰকাশ কৰা হয় তোমালোকক মই দিলো 36টা কুৱেশ্যন বাকিখিনিও মই আকৌ অহাকালি দিম তোমালোকে লগৰ লগত শ্বেয়াৰ কৰিবা
তোমালোকে ছাবস্ক্ৰাইব কৰি থবা, যিটো 10ৰ তোমালোকে সকলোখিনিয়ে পাবা। আৰু কিবা থাকিলে কমেণ্ট কৰি সুধিবা, আৰু ভিডিঅ'টো প্ৰথমবাৰৰ বাবে এবাৰ লাইক কৰিবা। থেংক ইউ।